নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। ৩টা বিভাগত নতুনকৈ পদ মুকলি হৈছে, য'ত অৰ্হতা 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট কৰা সকলৰ বাবে আপোনালোকে পোষ্ট থাকিব। লগত আপোনালোকৰ ITI কৰা সকলৰ বাবেও আপোনালোকৰ নতুনকৈ ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকৰ দৰমহা প্ৰতিটো আপোনালোকৰ বিভাগৰ বাবে প্ৰতিটো পোষ্টৰ বাবে বেলেগ বেলেগ হয়। কিন্তু আপোনালোকে আজি আমাৰ ভিডিঅ'টো কমপ্লিটলি চালে গম পাব। আৰু আবেদনৰ অন্তিম তাৰিখটো 3টা নটিফিকেশ্যনৰ ছেপাৰেট হয়। আবেদন বৰ্তমান চলি আছে আৰু বৰ্তমান আপোনালোকে এই ভিডিঅ'টোত গোটেইখিনি কথা জানিব পাৰিব। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ কিমান হয়, কোনটোত বয়সৰ সময়সীমা কিমানলৈকে লাগিব, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, এভৰিথিং আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। আৰু আপোনালোকে আবেদন কৰা লিংকসমূহো আমাৰ ভিডিঅ'তে জনাই দিয়া যাব, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগে। সেইবাবে আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটলি শেষলৈকে যাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, এইটো হৈছে আপোনালোকৰ কাউন্সিল অফ চাইণ্টিফিক ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট আবেদন আৰম্ভ হ'ব 18/8/2024 পৰা। বৰ্তমান আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 17 ছেপ্টেম্বৰ 2024লৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। টোটেল 43টা ভেকেঞ্চি আছে, য'ত আনৰিজাৰ্ভৰ কাৰণে 19টা, OBC এনচিলৰ কাৰণে 11টা, SCৰ কাৰণে 6টা, STৰ কাৰণে 3টা, EWSৰ কাৰণে 4টা পোষ্ট থাকিব। গ্ৰুপ চিৰ হয়। পে মেট্ৰিক্সটো লেভেল 2 থাকিব। 19,900 টকাৰ পৰা আপোনালোকৰ বেচিক পে ষ্টাৰ্টিং হ'ব। আৰু আপাৰ এজ লিমিটটো জেনেৰেল সকলৰ বাবে 28 বছৰ হয়। বাকী ST SC সকলে আপোনালোকে ৰিলেক্সেশ্যন পাব, এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ইয়াত যদি পোষ্ট কেনেকুৱা ধৰণৰ আহিছে চাবলৈ যায়, তেতিয়া দেখিব যে কপাৰ কাৰণে পোষ্ট আছে, টোটেল 21টা পোষ্ট আছে, যিটোত আপোনালোকে আবেদন কৰিবৰ কাৰণে ITI 10 পাছ কৰাৰ পিছত আপোনালোকে ITI কৰিব লাগিব। ITIত 55% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব। আৰু আপোনালোকৰ যিটো ট্ৰেড চাৰ্টিফিকেটখন লাগিব, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, চমুকৈ কপাত, অৰ্থাৎ কপাত আপোনালোকে ITI কৰা হ'ব লাগিব। তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আপোনালোকৰ কোৱালিফিকেশ্যন হয়। ঠিক তেনেদৰে DTPOত আছে আপোনালোকৰ পোষ্ট ডেস্কটপ পাব্লিছিং অপাৰেটৰ। তাতো আপোনালোকৰ ছেমেই হয়। 10 পাছ কৰাৰ পিছত আপোনালোকে ITI লাগিব। ডেস্কটপ পাব্লিছিং অপাৰেটৰত 55% মাৰ্ক লৈ কৰাসকলে আবেদন কৰিব পাৰিব। CHNM, য'ত আপোনালোকৰ আছে কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্ক মেইনটেনেঞ্চৰ কাম হয়, এইটো আপোনালোকৰ কোৰ্চটো। তাত আপোনালোকে 55% মাৰ্ক লৈ ITI কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 10 ষ্টেণ্ডাৰ্ড পাছ কৰাৰ পিছত ITI কৰাটো কম্পালচৰি হয়। ITI থকা সকলেহে আবেদন কৰিবলৈ এলিজিবল হ'ব। নেক্সট পোষ্ট আছে মেডিকেল লেব টেকনিচিয়ান, তাতো ছেমেই হয়। তাৰপিছত আছে ডাষ্টমেন আৰ্কিটেকচাৰশ্বিপ কৰা হ'ব লাগিব, ITI চাৰ্টিফিকেট লাগিব। এইটো কোনো কথা নাই যে NCVT SCVT হ'ব লাগিব, যিকোনো আপোনালোকে গভৰ্ণমেণ্ট ৰিকগনাইজ, যিটো মানে আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অথৰাইজ ITI হ'লে আপোনালোকে তাৰ চাৰ্টিফিকেট দিব পাৰিব। ইনষ্ট্ৰুমেণ্ট মেচিনিষ্টৰ কাৰণে পোষ্ট আছে, ডাষ্টমেন মেচিনিষ্টৰ কাৰণে পোষ্ট আছে, ডাষ্টমেন চিভিলৰ কাৰণে আছে, LACA লেবৰেটৰী এছিষ্টেণ্ট ইন কেমিকেল প্লেণ্টৰ কাৰণে আপোনালোকৰ পোষ্ট আছে। কোৱালিফিকেশ্যন প্ৰতিটোৰ কাৰণে ছেম হয়। আপোনালোকৰ যিটো ট্ৰেড হয় সেইটোত আপোনালোকে কৰা হ'ব লাগিব। ইণ্টেৰিয়ৰ ডিজাইনাৰৰ কাৰণে আপোনালোকৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ কোৰ্চ কৰা হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ ট্ৰেডটো কম্পালচৰি হয়। লগতে ST SC সকলৰ বাবে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, যিটো 500 ৰুপিজ হয়। SBI আপোনালোকৰ অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ চাব পাৰে ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদিহে আপোনালোকে এক্স ছাৰ্ভিচমেন হয়, তেনেহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ভাল আছে। ইয়াৰে 4টা পোষ্ট আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ থাকিব। যিকেইটা পোষ্টত বৰ্তমান আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেইবাতৰপীয়া হয়। টেকনিচিয়ান 1ৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট আপোনালোকৰ OMR বেছড কম্পিউটাৰ বেছড এক্সাম হ'ব, য'ত আপোনালোকৰ 150 মাৰ্কৰ এক্সাম হ'ব। সময় থাকিব 2 ঘণ্টা 30 মিনিট। তাৰে চিলেবাছসমূহ চাব পাৰে। চিলেবাছসমূহ মেণ্টেল এবিলিটি টেষ্টৰ ওপৰত 50টা কুৱেশ্যন আহিব 100 মাৰ্কৰ। আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন 75 মাৰ্ক। ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন 75 মাৰ্ক, 1 মাৰ্ক নিগেটিভ মাৰ্কিং থাকিব। আৰু কম্পিউটাৰ ছাবজেক্টৰ ওপৰত 50 মাৰ্ক থাকিব। টোটেল 150 মাৰ্কৰ আপোনালোকে পৰীক্ষা দিব লাগিব। তাৰ লগতে আপোনালোকৰ হায়াৰ মাৰ্ক, প্ৰপাৰ ছাবজেক্ট, ট্ৰেড, প্লেচ, এইখিনি আপোনালোকৰ আগৰ যিখিনি ডকুমেণ্ট সেইখিনিৰ ওপৰত বেছ কৰি তেওঁলোকে কাউন্সিলিং বা কৰিব, আপোনালোকৰ লিষ্ট উলিয়াব।
তেনেদৰে আপোনালোকে গম পাব। আৰু বৰ্তমান এই পোষ্টকেইটাৰ আবেদন আপোনালোকে আৰম্ভ হৈ গৈছে আৰু অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। লগত আপোনালোকৰ ডকুমেণ্ট গোটেইখিনি ডকুমেণ্টেই লাগিব। এতিয়া যাওঁ আজি আমাৰ দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড, চমুকৈ APGCL ফালৰ পৰা, য'ত দুটাকৈ এমপ্লয়মেণ্ট নটিফিকেশ্যন আহিছে। যি দুটা কম্বাইন কৰি আজি আমি ভিডিঅ'টোত আপোনালোকক জনাম। 66টা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰৰ পোষ্ট মুকলি হৈছে, যিটোৰ আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে আপোনালোকৰ কণ্ডাক্ট কৰিব চিলেকশ্যন প্ৰচিডিঅ'ৰ বা গোটেইখিনি। এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 35টা পোষ্ট আছে, ইলেক্ট্ৰিকেলত 10টা, মেকানিকেলত 6টা, ইনফৰমেশ্যন টেকন'লজিত 3টা, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা, চিভিলত 10টা, হিউমেন ৰিচ'ৰ্চত 4টা পোষ্ট থাকিব। পে স্কেল থাকিব 37,300ৰ পৰা 1,12,000, গ্ৰেড পে 14,200 টকা। আৰু এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল, মেকানিকেল, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিলত আপোনালোকৰ BE BTech কৰা হ'ব লাগিব। ৰেলিভেঞ্চ আপোনালোকৰ যিটো হয় বিভাগ হয় তাত, আৰু অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰৰ ইনষ্টিটিউট হ'ব লাগিব। লগতে আপোনালোকৰ 3 বছৰীয়া যদিহে HSLC কৰাৰ পিছত আপোনালোকে যদি 3 বছৰীয়া পলিটেকনিক বা তেনেকুৱা ধৰণৰ কৰিছে, তেনেহ'লেও আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। কিন্তু আপোনালোকৰ মিনিমাম 60% মাৰ্ক লৈ কৰা হ'ব লাগিব। আৰু এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচ'ৰ্চৰ কাৰণে 2টা পোষ্ট যি আছিলে, যি পোষ্ট আছিলে তাত 4টা আছিলে আপোনালোকৰ। তাত 2 বছৰীয়া MBA কৰা হ'ব লাগিব, মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, তেতিয়া আপোনালোকে কৰিব পাৰিব। মিনিমাম পাৰ্চেণ্টেজ 60% লাগিব মাৰ্ক। জুনিয়ৰ মেনেজাৰৰ কাৰণে 31টা পোষ্ট আছিলে, ইলেক্ট্ৰিকেলৰ কাৰণে 12টা, মেকানিকেলৰ কাৰণে 6টা, ইনফৰমেশ্যন টেকন'লজিত 2টা, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা, চিভিলত 9টা। 25,000 টকাৰ পৰা আপোনালোকৰ দৰমহা স্কেলটো ষ্টাৰ্টিং হ'ব। লগত 12,100 টকা গ্ৰেড পে থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে 3 বছৰীয়া ডিপ্ল'মা কৰ্চ কৰিছে, অৰ্থাৎ HSLC পাছ কৰাৰ পিছত আপোনালোকে যিসকলে পলিটেকনিক পঢ়িছে তেওঁলোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। আৰু মিনিমাম পাৰ্চেণ্টেজ 60% লাগিব। আৰু ইয়াত ৰেচিডেণ্টশ্বিপটো পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিটো আপোনালোকৰ PRC ইছ্যু, যিটো আপোনালোকৰ PRCখন লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন সেইটো লাগিব। স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেট দিব লাগিব। আৰু বয়সৰ সময়সীমা 21 বছৰৰ পৰা 38 বছৰ। বয়সটো কেলকুলেট কৰিব 1 জানুৱাৰী 2026 OBC NCL 3 বছৰ, ST SC 5 বছৰ, PWD 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজটো জেনেৰেল সকলৰ বাবে 297.20, OBC সকলৰ বাবে 197.20, BPL আৰু ST SC PW সকলৰ বাবে 47.20 আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। বৰ্তমান ইয়াৰ আবেদন চলি আছে। 21 আগষ্টলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু 24 জুলাই মানত আপোনালোকৰ 23 আগষ্টত আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হয় ছাবমিছনৰ। আপোনালোকে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰি ল'ব পাৰে। এতিয়া যাওঁ আজি আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। যিটো আমাৰ আজি 3 নম্বৰ অৰ্থাৎ অন্তিম যিটো নটিফিকেশ্যন সেইটো হৈছে বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, য'ত 2,482টা লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি হৈছে, যিকেইটাৰ আবেদন বৰ্তমান চলি আছে। 7 ছেপ্টেম্বৰ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হয়। ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহ 2482টা ভেকেঞ্চি আছে। অসমৰ বাবে মেইনলি 40টা পোষ্ট আছে। এপ্লাই মোডটো অনলাইন মিডিয়ামত আপোনালোকে আবেদন কৰিব লাগিব। আৰু লোকেল লেংগুৱেজ জনা হ'ব লাগিব। অসমৰ কাৰণে আছামিজ আৰু বড়ো লোকেল লেংগুৱেজ হয়। আৰু এইটো অল অভাৰ ইণ্ডিয়া পোষ্ট হয়, কিন্তু 40টা পোষ্ট মেইনলি আমাৰ অসমৰ কাৰণেই আছে। কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। ST SC 5 বছৰ, OBC 3 বছৰ, PWD জেনেৰেল EWS 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC 15 বছৰ পাব। আৰু ইয়াত আপোনালোকৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আছে আপোনালোকৰ ভাল, লেংগুৱেজক প্ৰিফাৰেঞ্চ দিব তেওঁলোকে। ৰিডিং, ৰাইটিং, স্পিকিং আৰু চিলেকশ্যন প্ৰচিডিউৰটো মাল্টিপুল ৰাউণ্ডৰ জৰিয়তে তেওঁলোকে চিলেকশ্যন কৰিব। ফাৰ্ষ্ট আপোনালোকৰ অনলাইন টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ তাত নিগেটিভ মাৰ্কিং থাকিব 0.25K। আৰু ইংলিছ ছেকশ্যনত আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত টেষ্ট আহিব। আৰু ইয়াত যিটো এক্সাম চেণ্টাৰ গুৱাহাটী, যোৰহাট, শিলচৰ, ডিব্ৰুগড়, তেজপুৰত আছে। আৰু গ্ৰুপ ডিছকাশ্যন বা পাৰ্চনেল ইণ্টাৰভিউ হ'ব নেক্সট ষ্টেজত। আৰু লোকেল লেংগুৱেজৰ ওপৰত তেওঁলোকে টেষ্ট ল'ব, হয়তো ভাইভাও ল'ব পাৰে, আপোনালোকৰ লিখিত টেষ্টটো ল'ব পাৰে।
ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ PWD ESM DESM ওমেন হ'লে 175 ৰুপিজ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ পে'মেণ্ট কৰিব লাগিব। SC SC সকলেও ছেম আৰু আনৰিজাৰ্ভ EWS আৰু OBC সকলে 850 টকা প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ সহ পে'মেণ্ট কৰিব লাগিব। আবেদন অনলাইন মাধ্যমত হৈ আছে। আবেদন 18 আগষ্টৰ ষ্টাৰ্ট হৈছিলে আৰু লাষ্ট ডেট 7 ছেপ্টেম্বৰলৈকে আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু আবেদনৰ লিংক আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। যিসকলে আমাৰ হোৱাটছআপ চেনেলত বৰ্তমানে জইন হোৱা নাই তেওঁলোকে জইন হৈ ল'ব পাৰে। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আগলৈ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আজিলৈ মানে ধন্যবাদ।